নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰতিদিনৰ নিচিনা আজিও এটা নতুন স্কলাৰশ্বিপৰ বিষয়ে লৈ আহিছো তোমালোকৰ মাজলৈ আজি এটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক জনাম যে এটো কি স্কলাৰশ্বিপ কিমান টকা পাব কোন সকল ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব কেনেকৈ কৰিব আৰু কিমান পাৰ্চেন্টেজ লাগিব আৰু কোন সকলে কিমান টকা কৈ পাব সবিশেষ জানিবলৈ পাবা এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকে মনোযোগেৰে শেষলৈকে চাইবা আৰু আবেদন কেনেকৈ কৰিব লাগে সবিশেষ জনাম শিক্ষামন্ত্ৰী ৰণোজ পেগুৱাই প্ৰকাশ কৰিছে এই স্কলাৰশ্বিপৰ এটা এডভাৰটাইজ PM SSB কেন্দ্ৰীয় খণ্ডৰ আঁচনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে উচ্চ শ্ৰেণীৰ শিক্ষা 2025-26ৰ বাবে ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেল www.scholarship.org আবেদন খোলা হৈছে ইয়াত গৈ ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিবা আৰু লাষ্ট ডেটটো তোমালোকৰ কিমান বৰ্তমানে তোমালোকে চাই লোৱা লাষ্ট ডেটটো হৈছে 31/8/2025 লৈকে তোমালোকে আবেদন কৰিব পাৰিবা আৰু ইয়াত এটা নোটিফিকেশন প্ৰকাশ পাইছে নোটিফিকেশনটোত উল্লেখ কৰা কোৱা হৈছে তোমালোকে মনোযোগ দি চাবা ইয়াত এডভাৰটাইজত কোৱা হৈছে PM SSB সেন্ট্রাল সেক্টৰ স্কিম অফ টপ ক্লাছ এডুকেশন ইন স্কুল ফৰ OBC ষ্টুডেন্ট ফৰ একাডেমিক্স ইয়াৰ 25-26 অৰ্থাৎ 2025-26 বৰ্ষৰ OBC যি সকল ষ্টুডেন্ট আছে সেই সকল ছাত্ৰ ছাত্ৰীসকলে PM SSB ত আবেদন কৰিব পাৰিব আৰু টপ ক্লাছ ছাত্ৰ স্কুল সমূহৰ পৰা কৰিব পাৰিবা আৰু ইয়াত কৈছে নেশনাল স্কলাৰশ্বিপ পৰ্টেল open for scheme namely PM SSB central sector scheme top class education in school for OBC student for the academic year 2025-26 ইয়াত তোমালোকে এইটো যেটো ওয়েবসাইট এই ওয়েবসাইটত গৈ তোমালোকে আবেদন কৰিব লাগিব তাৰ পিছত তোমালোকৰ এলিজিবল ক্ৰাইটেৰিয়া কোন সকল ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিবা অনলি ষ্টুডেন্ট ইয়াত কৈছে যে OBC কমিউনিটি যি সকল আছে সেইসকলে কৰিব পাৰিবা আৰু OBC সাৰ্টিফিকেটটো লাগিব তেতিয়াহে কৰিব পাৰিবা তাৰ পিছত তোমালোকৰ ষ্টুডেন্ট should being top class schools ইয়াত কি কৈছে তোমালোকে ভালকে মনোযোগ দিবা ইয়াত কৈছে যি সকলে 100% পাৰ্চেন্টেজ ইন দা ক্লাছ অফ দা 10 and 12 আৰু যি সকলে টপ ক্লাছ অৰ্থাৎ এটা স্কুলত ধৰিলক 100% ছাত্ৰ ছাত্ৰীয়ে পাছ কৰে সেই সকল স্কুলৰ ক্লাছ 10 আৰু 12 ৰ ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব তাৰ পিছত আহিছে পেৰেন্ট এনুৱেল ইনকাম should be less 2.2 লাখ টকাৰ তলত হলে ছাত্ৰ ছাত্ৰীসকলৰ আবেদন কৰিব পাৰিবা ইনকাম আৰু ইনকাম সাৰ্টিফিকেটটো তোমালোকৰ লাগিব আৰু তোমালোকৰ যদি এপ্লাই কৰিব নোৱাৰা মোৰ ডেসক্ৰিপচনত এটা WhatsApp গ্ৰুপ হ'ব থাকিব তাত তোমালোকে ডাইৰেক্ট জনি হৈ পৰিবা আৰু তোমালোকক হেল্প কৰিম আৰু মোৰ ডেসক্ৰিপচনতে থাকিব WhatsApp গ্ৰুপটো তোমালোকে জয়েন হৈ লবা বা কিবা অসুবিধা থাকিলে মেছেজ দিব পাৰিবা তাৰ পিছত আহিছে যে স্কলাৰশ্বিপ এমাউন্ট 75000 টকা পাব যি সকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9 পাস কৰি 10ত এপ্লাই কৰে তাৰ পিছত 1,25,000 টকা পাব যি সকলে ক্লাছ 11 পাস কৰি 12 দিছে সেই সকল ছাত্ৰ ছাত্ৰীয়ে পাব তাৰ পিছত আহিছে প্ৰডিউসাৰ ফৰ এপ্লিকেশন কেনেকৈ আবেদনটো কৰিব লাগিব এই সবিশেষ গাইডলাইনছ কিনি এইখিনিত কৰিব লাগিব আৰু OTR বনাব লাগিব তোমালোকে OTR টো বনা এপ্লাই কৰিব লাগিব তাত লগে OTR টো তোমালোকে নিজে নিজে বনাব পাৰিবা নোৱাৰিলে মোৰ ডেসক্ৰিপচনত WhatsApp গ্ৰুপ আছে তোমালোকে সেই গ্ৰুপটোত জয়েন হৈ তোমালোকে কবা আমি সহায় কৰিম তোমালোকক আৰু কেনেকৈ আবেদন কৰিব লাগে এই প্ৰসেসটো এইখিনিত কোৱা হৈছে তোমালোকে ভালকে চাই লোৱা নহলে ভিডিওটো বহুত দীঘল হৈ যাব তাৰ পিছত তোমালোকে ইয়াত কৈছে তোমালোকৰ লাষ্ট ডেটটো হৈছে 31/8/2025 এইখিনি সময়ৰ ভিতৰত তোমালোকে এপ্লাইটো কৰিব লাগিবই যদি নকৰা তেনেহলে নাপা আৰু এই স্কলাৰশ্বিপটো অনলি OBC ষ্টুডেন্টৰ কাৰণেহে অকল OBC ষ্টুডেন্টৰ কাৰণে আৰু বেলেগ কাষ্টৰ বাবে নহয়